কি ওলাইছে কি ওলাইছে কি ওলাইছে সাদা কি ওলাইছে কি ওলাইছে বাগান ধরো ইরে বাহ এমোতে পানি খাইছে না ফিশ এমোতে নাও সব ডাইরেক্ট দেখাইছো আপোনালোক পুছৰৰ পৰা একেবাৰে ইয়া হইছে ভাগে পানী খাই আছে সক এটা নতুন নিয়ম দেখুন ভাগে পানী খাই আছে রে ফিশ दोस्तों वेलकम टू माय यूट्यूब चैनल एबिआर আজিজৰ ব্লগ আজি আহিছে আমি অসমৰ ৰাজ্যিক চিৰিয়াখানাত আৰু আমি সকলে আহিছে 9 জন বন্ধু একেলগে হৈ সকলে এক্সাম দিব কেনে আহিছিল কিন্তু ভাবিলে যে ফুৰিবলৈ যাও সকলে এতিয়া ফুৰিবলৈ আহিলো ব্লগ ভিডিওটো আৰম্ভ কৰো ইয়া আল্লাহ এই গাইছে রে কাম এই এবাৰ সে আগনি रुकी जा फोटो मारि आছো তোক আৰু ইয়া চাওক আপোনালোকে যদি ভিডিওটো ভাল লাগে নিশ্চয় কমেন্টত জনাই দিব আৰু কোৰ পৰা চাইছে এটো কমেন্টত জনাই দিব চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব বহুতো কয় যে বৰ্তমান অসমৰ চিৰিয়াখানাত একো নাই যাই কিনে লাভ নাই কিন্তু কি আছে না আছে মই সকলো দেখুৱাম আপোনালোকক সম্পূৰ্ণ জীৱ-জন্তু দেখিব পারব বহুতে কয় যে এটো নাই হেতু নাই কি আছে রিসেন্টলি কি আছে 2024 চনত এবাৰ চিৰিয়াখানাত গুটেকিটা বস্তু লৈ আহিছে এটা বাত নাই মানে আগতে নাছিল এনেকুৱা আছিল যে আহি কিনে ইয়াতে লস হৈছে এতিয়া আৰু লস নাই ভালে মানে বহুত বস্তু আনিছে যিবিলাক নাছিল মানে নতুন বস্তু আনিছে আপোনালোকে আহিব পাৰে ইয়াতে আহি কিনে চাব পাৰে ভাল লাগিব মালটো কি সাকছন আপোনালোকে কব পাৰে নে যদি কব পাৰে কমেন্টত জনাই দিব যিমান কেটা দেখা পাইছে আহিছো সকলে হয় গাঁৱলীয়া মানুহ আৰু গাঁৱলীয়া ৰলা এটাও যদি কয় যে এটোৰ নাম কি সকলে কব নোৱাৰে সকলে বা আমি যিমান 9 জন আইছো এটাও কব নোৱাৰে যে এটোৰ নাম কি গতিকে মইও ভিডিওত কব নোৱাৰো যে এটোৰ নাম হেতু হয় সাদত কব পারবে নাকি এটো কি এটো আমাৰ গাঁৱলীয়া ভাষাত কোৱা হয় হুগুন নহয় এটো বাস বুলি কয় নেকি বাল কয় এই বেবজনী বালসা ও সরি এটো হুগুন নহয় বাস নহয় এটো হুগুন বুলি কোৱা হয় আসলতে এটো হুগুন আমি ভালকে চিনি না পাও মানে এতে লিখা আছে এবাৰ হে গম পাইছি আমি আছে এতিয়া চিৰিয়াখানাৰ ভিতৰত আৰু যদি চিৰিয়াখানাৰ অসমৰ চিৰিয়াখানাৰ ভিতৰত আহে আপোনালোকে এনেকা গাড়ীৰে ঘুৰিব পাৰিব বা বিদ্যালয় আহিলে যদি খুজ কাঢ়িব নোৱাৰে কিন্তু এনেকা গাড়ী লৈ তেওঁলোকে ঘুৰিব পাৰিব এইটো কি মাল হয় চাকচোন আৰু কি লিখা আছে মই পঢ়ব নাজানো কিবা আছে এতে রাইনোস হর্নবিল হয় এ চাওক মই দেখাবলৈ যত্ন কৰি আছো প্ৰতিটা জীৱ-জন্তু আৰু ইয়াত আছে চাওক চৰাইবিলাক ইয়াত মানে বহি আছে ধুনিয়াকে বহুত ধুনিয়াকে এটা কথা বেয়া লাগিছে যে ইমান চৰাইকেইটা যদি মুকলি আকাশত থাকিব পাৰিলে হয় কিমান চৰাইকেইটাৰ আনন্দ লাগিলে হয় কিন্তু ইয়াত বন্দী হৈ থাকিব লাগছে হৈছে আমি চেষ্টা কৰি আছো বাঘৰ ওচৰত যাবলৈ কিন্তু আমি বাঘ এতিয়া দেখা পোৱা নাই ক'ত বা বাঘ আছে আমি এতিয়া ফাইনালি বাঘৰ ওচৰত যাম আপোনালোকে জাষ্ট অলপ সময় অপেক্ষা কৰক এতিয়া কি দেখাবা ইয়াতে আমাৰ ব্লাক ভালুক মানে কলা ভালুক বিলাক ইয়াতে আছে আপোনালোকে চাব পাৰে আৰু ইয়া ডাইৰেক্ট কলা ভালুক লাইব্ৰেৰী ইয়া ক'ত থাকে ভালুক চাওক এটা ইয়াতে থিয় হৈ আছে আৰু এটা এই ভিতৰত মানে হুই আছে আৰু চাওক আপোনালোকে এতিয়া গৈ আছে মই সকলে ওপৰত ভাগৰ সন্ধানত আছো কিন্তু আমি ভাগ পথক কৰিবলৈ দেখা পোৱা নাই কিমান যে যাব লাগিব এ সাদত কিবা কমই না নাই এ দাদা ভুক লাগছে অব তোৰ এক্সাম কেনেকা আছিল আজি এক্সাম আছিল যি কেনে ইয়াতে ফুৰিবলৈ ভাই আজি আছিল অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিৰ দ্বিতীয় দিন এক্সামৰ আৰু সাদতৰ আছিল প্ৰথম শিফট এক্সাম কেনেকা হৈছে মই কোশ্চেনখিনি চাই কিনে গম পাইছো তাৰ কাৰণে সাদত খোদা নাই যে এক্সাম কেনেকা হৈছে আই কোনটো মাল খান ও বাকপালি নেকি মানে লৰচৰ কৰিছে অলপ সকলোৱে কৈ আছে ৰিমোটৰ দ্বাৰা চলাই আছে কিন্তু ভাই এখানে বাস্তৱ যদি অলপ মাল খেন থিয় হলো হয় ভাল লাগলে হেতেন কেলা অলপ থিয় হ রাকিবুল
অলপ কৈ দি ইফালে চাবা ইফালে এই মাল খান অলপ থিয় হ ইমান দূৰৰ পৰা আহিছো কষ্ট কৰি ভিতরে কি ভাই তোক চাবলৈ ভিতরে কি আছে এইটো 50 কিলোমিটাৰ আহিছো কি চা কিটা বাঘ থাকে মরে গেছে নাকি এসা প্লিজ কৈছো অলপ থিয় হ চা চা সা ভাই তোক চাবলৈ আমি কিমানখিনি আগ্ৰহী হৈ আছো থিয় হ অ ৰিমোটটো টিভি দে থিয় হ'ব 200 কিলোমিটার দূরের পৰা আইছো তোক চাবা লাগ আৰু এই বাঘ চাবলৈ কিমান ভিৰ কৰি আছে চক ইয়ে হৈছে আমাৰ অসমৰ ৰাইজ ডাইৰেক্ট প্ৰত্যক্ষ কৰালো দেখা পালো যে বাঘ আৰু এতিয়া দেখাম ব্লাক পান্থাৰ চক বক ফাৰ্ষ্টতে কৈছিলো বহুতে কয় যে চিৰিয়াখানাত একো নাই অসমৰ চিৰিয়াখানাত কিন্তু কি কি আছে ৰিচেণ্টলি 2024 চনত মই দেখাবলৈ যত্ন কৰি আছো আৰু ইতিমধ্যে আপোনালোকে কেইবাখনো জীৱ জন্তু প্ৰত্যক্ষ কৰিব পাৰিছে আৰু ইয়াৰ চাউৰ মোৰ পিছফালে আছে গান্ডাৰ প্ৰথমৰ পৰা আপোনালোকক কিমানখিনি দেখুৱালো নাজানো বহুত ভাগৰ লাগি আছে কাৰণ অসমৰ চিৰিয়াখানা ইমানেই ডাঙৰ গোটেইখিনি পাহাৰৰ ওপৰতে আমি বহুখিনি চালোঁ কিছুমান ভিডিঅ' কৰিছোঁ কিছুমান কৰা নাই কাৰণ আমি যিসকল বন্ধু আহিছিলোঁ সকলোৱে ভাগৰৰ অৱস্থা মানে অকণমান ওখ যাব লাগে আকৌ নিষ্পিনে নামিব লাগে বহুত কষ্ট হৈছে আমাৰ আৰু বহুতেই ডাঙৰ আপোনালোকে ক'বলৈ যায় যদি আপোনালোকে গাৰ্লফ্ৰেণ্ড লৈ আহে কমচে কম 6 ঘণ্টা লাগিব আৰু ছিংগল আহিলে 2 ঘণ্টাতে শেষ দিব পাৰিব এইটো হৈছে মেইন কথা তো আমি ছিংগল অহা নাই ডাবল আহিছোঁ কিন্তু ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয় তাৰ কাৰণে আমাক 3 ঘণ্টা প্ৰায় সময় লাগিলে প্ৰায় শেষে হ'ল আৰু নেক্সট আৰু অলপ চাব পাৰিব তো চাই থাকক জাষ্ট লুকিং ফৰ ৱাও ভালো দেখা সম্পূৰ্ণ চিৰিয়াখানাটো আপোনালোকক দেখালো শেষত জনাই দিয়ক যে ক'ৰ পৰা চাই আছে সম্পূৰ্ণ ভিডিঅ'টো আৰু কেনেকৈ চালে কমেণ্টত জনাই দিয়ক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ যদি ভিউজ নাহে বা ছাবস্ক্ৰাইব নাবাঢ়ে ভিডিঅ' বনাবলৈ আগলৈ মন নাযায় প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নেক্সট টাইম আকৌ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আছোঁ ইয়া আছিল অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ ভিডিঅ'